ধৰা হ'ল পুলিচে আপোনাক হঠাৎ এৰেষ্ট কৰিব আহিলে আৰু এৰেষ্ট কৰিব আহোঁতে আপুনি হতবাক হৈ গ'ল। আপুনি কি কৰিব তেতিয়া? পুলিচে আপোনাক এৰেষ্ট কৰিব আহিছে। তো ভাৰতীয় সংবিধানৰ আৰ্টিকল নম্বৰ 22ত প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট, তো সেই বিষয়ে লিখা আছে। আপুনি এই এৰেষ্ট কৰিব আহিলে, পুলিচে আপোনাক এৰেষ্ট কৰিব আহিলে আপুনি কি ষ্টেপ হাতত ল'ব বা আপোনাৰ অধিকাৰ কি থাকে পুলিচে এৰেষ্ট কৰিব আহিলে। চাওক, পুলিচে দুই ধৰণৰ এৰেষ্ট কৰিব পাৰে। এটা হ'ল পুনিটিভ এৰেষ্ট, এটা হ'ল প্ৰিভেণ্টিভ এৰেষ্ট। প্ৰিভেণ্টিভ এৰেষ্টটো হ'ল যিকোনো এটা অপৰাধ কৰাৰ আগতে, অপৰাধ নকৰোঁতে কাৰোবাক মানে এজন মানুহৰ ওপৰত ধৰা হ'ল পুলিচৰ ডাউট আছে যে এই মানুহজনে কিবা অপৰাধ কৰিব পাৰে, তো সেনেকুৱা ডাউট হিচাপত সেই মানুহজনক মানে কৰিব পাৰে, এৰেষ্ট কৰিব পাৰে। আৰু যিটো আছে পুনিটিভ এৰেষ্ট, সেই পুনিটিভ এৰেষ্ট হ'ল মানে আপুনি অপৰাধটো কৰাৰ পিছত আপোনাক পুলিচে ধৰি লৈ গ'ল। এতিয়া পুলিচে আপোনাক এৰেষ্ট কৰাৰ সময়ত আপোনাক তিনিটা অধিকাৰ সংবিধানে দি থৈ দিছে। ইয়াৰে প্ৰথমটো অধিকাৰ হ'ল পুলিচে আপোনাক যেতিয়া এৰেষ্ট কৰিব আহিব তেতিয়া আপোনালোকৰ পুলিচ ধৰা যদি মানে অপৰাধ কৰাৰ পিছত হয় পুনিটিভ এৰেষ্ট হয়, তেতিয়া আপোনাৰ এৰেষ্ট ৱাৰেণ্ট দেখাব লাগিব, আপোনাৰ কাৰণ ক'ব লাগিব কিহৰ কাৰণে আপোনাক এৰেষ্ট কৰিছে। প্ৰথমটো গ'ল। ছেকেণ্ড যিটো আছে, ছেকেণ্ডটো হ'ল আপোনাক যেতিয়া এৰেষ্ট কৰিব, এৰেষ্ট কৰাৰ সময়ৰ পৰা 24 ঘণ্টাৰ ভিতৰত আপোনাক মেজিষ্ট্ৰেটত আদালতত আপোনাক নিব লাগিব। সেইটো হ'ল ছেকেণ্ডটো অধিকাৰ। আপোনাক থানাত বেছি সময় ৰাখিব নোৱাৰে, 24 ঘণ্টাৰ ওপৰত থানাত আপোনাক ৰাখিব নোৱাৰে। 3 নম্বৰটো হ'ল সকলো অপৰাধীয়ে নিজৰ এজন উকিল ৰখাৰ অধিকাৰ আছে। যিমান ডাঙৰ অপৰাধী নহওক নিজে উকিল এজন ৰাখিব পাৰে, কাৰণ কেছটো আগলৈকে যাতে কণ্টিনিউ চলাব পাৰে। তো সেনেকৈ সকলো অপৰাধীয়ে নিজৰ এজন উকিল ৰাখিব পাৰে। পুলিচে কাৰণ জনাব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটত তাত মানে আদালতত মানে আপোনাক নিব লাগিব। 24 ঘণ্টাৰ পৰা থানাত ৰাখিব নোৱাৰে। তো এইটো আছে আৰ্টিকল 22 প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট।